বুক বাইটৰ বুক ৰিভিউৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডটোত আমি পৰিচয় কৰি দিবলৈ ওলাইছোঁ এখন জনপ্ৰিয় উপন্যাসৰ বিষয়ে। এই উপন্যাসখনৰ নাম নাংফা। ঔপন্যাসিক জুৰি বৰা বৰগোহাঁই। আমি সকলোৱে জয়মতীৰ কাহিনীটো কম বেছি পৰিমাণে জানো। জয়মতীয়ে এসময়ত আহোম ৰাজত্ব কালত দেশৰ বাবে বা স্বামীৰ বাবে প্ৰাণ দিছিল বুলি এই কাহিনীবিলাকে কয়। জয়মতীৰ প্ৰয়াণৰ পাছৰে পৰা আজিৰ যুগলৈকে, আজিৰ তাৰিখলৈকে জয়মতী কাহিনীৰ আধাৰত অসমীয়া ভাষাত ৰচিত হৈছে নতুন নতুন চলচ্চিত্ৰ, নতুন নতুন উপন্যাস, নতুন নতুন বুৰঞ্জী, নতুন নতুন গীত। আমি সকলোৱে বিষ্ণুৰাভাৰ জয়া নাই গানটো জানো। আমি প্ৰত্যেকেই এই গানটো শুনিছোঁ। জয়মতীক আধুনিক যুগত সাহিত্যলৈ আনিছিল 20 শতিকাৰ সমসাময়িক দুই দিগ্গজ সাহিত্যিক লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞিবৰুৱাই। তেওঁলোক দুজনেই দুখন নাটক বেলেগে লিখিছিল জয়মতীৰ আধাৰত। তাৰ পাছতে জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া চিনেমাৰ কাৰণে কাহিনী হিচাপে বাছি লৈছিল জয়মতীক। জয়মতী এটা বহুমুখী চৰিত্ৰ। কাৰোবাৰ বাবে ই অতীত গৌৰৱ প্ৰকাশৰ এটা চৰিত্ৰ, য'ত আহোম ৰাজত্বৰ গৌৰৱ গাথা গাব পাৰি। কাৰোবাৰ বাবে জয়মতী এটা দেশপ্ৰেমৰ প্ৰতীক, কাৰণ জয়মতীয়ে আহোম ৰাজ্যৰ অৰাজকতা নাশ কৰি এটা সুস্থিৰ ৰাজত্ব প্ৰতিষ্ঠাৰ হকে প্ৰাণ দিছিল। বহুতৰ বাবে জয়মতী এগৰাকী মহাসতী, কাৰণ জয়মতীয়ে নিজৰ স্বামীৰ প্ৰাণ ৰক্ষা কৰিবলৈ নিজৰ প্ৰাণ আহুতি দিছিল। তাহানিখনৰে পৰা জয়মতী কাহিনীক লৈ অজস্ৰ গীত, কবিতা, উপন্যাস ৰচনা হৈছে। এই কথা আমি ক'লোঁ। নাংফা এনেধৰণৰে এটা কাহিনী, এনেধৰণৰে এখন উপন্যাস। এই উপন্যাসখন প্ৰকাশ হৈছিল 2010 চনত। এতিয়ালৈকে এই উপন্যাসখনৰ 10টা সংস্কৰণ প্ৰকাশ হৈছে। ইয়াৰ পৰা আমি এই উপন্যাসখনৰ জনপ্ৰিয়তাৰ উমান পাব পাৰোঁ। নাংফাৰ লেখক জুৰি বৰা বৰগোহাঁই অসমীয়া ভাষাৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক। তেওঁ এতিয়ালৈকে 13খন উপন্যাস লিখিছে। হাইস্কুলীয়া কালতে সাহিত্য ৰচনাত হাত দি পৰিচিতি লাভ কৰা জুৰি বৰা বৰগোহাঁইৰ প্ৰতিভাৰ প্ৰসাৰ ঘটিছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে আহোঁতে। এই বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা সামৰিয়ে প্ৰকাশ কৰা তেওঁৰ প্ৰথমখন উপন্যাস ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী, অতি জনপ্ৰিয় উপন্যাস, যিখনৰ প্ৰথম প্ৰকাশ 2004 চনৰ প্ৰথম প্ৰকাশৰ পৰা এতিয়ালৈকে 10টা মুদ্ৰণ প্ৰকাশ পাইছে। তেওঁৰ প্ৰায় প্ৰতিখন উপন্যাসেই 5ৰ পৰা 10টা সংস্কৰণ প্ৰকাশ পাইছে। নাংফাত তেওঁ জয়মতীৰ কিশোৰী কালৰ পৰা মৃত্যুৰ সময়লৈকে কাহিনীটো বৰ্ণনা কৰিছে। এই সময়ছোৱা অতি বেছি 5 বা 6 বছৰৰ। নাংফাত আমি কিশোৰী জয়মতীক প্ৰথম লগ পাওঁ। কেইদিনমান আগতেহে তেওঁ গাভৰু হৈ উঠিছে। গাভৰু হোৱাৰ পাছতে পিতৃ লাইথেপেনা বৰগোহাঁইয়ে জয়মতীৰ সুশিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সুশিক্ষা মানে এই অৰ্থত তেতিয়া স্কুল কলেজ যিহেতু নাছিল, আনুষ্ঠানিক শিক্ষাৰ ব্যৱস্থা যিহেতু নাছিল, জয়মতীক গৃহস্থালী কৰ্মত পাৰ্গত কৰাৰ দায়িত্ব তেওঁ মাহীমাক কেইগৰাকীক দিছিল। লাইথেপেনাই 13গৰাকী মহিলা বিয়া পাতিছিলে। সেইফালৰ পৰা মাহীমাসকলে জয়মতীক তেওঁৰ ৰন্ধা বঢ়া, তেওঁৰ অন্যান্য গৃহস্থালী কাম কাজ আদিত পাৰ্গত কৰিবলৈ যত্ন কৰিছিল। লাইথেপেনা এগৰাকী প্ৰগতিশীল মানুহ আছিল। তেওঁ নিজৰ পুত্ৰসকলৰ লগতে কন্যাসকলকো যাতে সুশিক্ষা দিব পাৰি, ৰাজনৈতিক শিক্ষা দিব পাৰি, তাৰ কাৰণে তেওঁ নিজৰ মেল চৰাত আটাইকে বহুৱাই লৈছিল, যাতে ৰাজনীতিৰ জ্ঞান তেনেকৈ লাভ কৰিব পাৰে। জয়মতীয়েও পিতৃৰ মেল চৰাত বহিয়ে সমসাময়িক ৰাজনীতিৰ কথা জানিছিল। আৰু এই ৰাজনীতিৰ জ্ঞান জয়মতীৰ প্ৰয়োজন হৈছিল তেতিয়া, যেতিয়া গদাপাণিৰ প্ৰাণৰ সংশয় আহি পৰিছিল। নাংফা এখন ডাঙৰ উপন্যাস, এখন গৱেষণামূলক উপন্যাস। নাংফাত আমি 17 শতিকাৰ আহোম ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ এটা সুন্দৰ চিত্ৰ পাওঁ। ঔপন্যাসিকে সেই সময়টো বুজাবলৈ কিছুমান টাই শব্দ
ব্যৱহাৰ কৰিছে যিবিলাক হয়তো আজি প্ৰচলিত নহয় বা আধুনিক অসমীয়াত যিবিলাকৰ প্ৰচলন নাই। তেওঁ আহোম ৰাজ্যখনক সেই সময়টো বুজাবলৈ অহোম ৰাজ্য আৰু মুংডুন চুনখাম শব্দ দুটা ব্যৱহাৰ কৰিছে। তেওঁ যিবিলাক টাই শব্দ বা সম্বোধন ব্যৱহাৰ কৰিছে, যেনে পিতৃক বুজাবলৈ আপুতি, মাতৃক বুজাবলৈ আইতা, বোৱাৰী বুজাবলৈ প্লাও আদি শব্দৰ পাদটিকা সংযোজন কৰিছে। উপন্যাসখনত সৰ্বমুঠ ৭৫টা পাদটিকা সংযোজন কৰা হৈছে। এইখন এখন গৱেষণামূলক উপন্যাস। এইখন লিখিবলৈ লেখকে জনশ্ৰুতি জনাৰ উপৰিও, জনশ্ৰুতি শুনি লোৱাৰ উপৰিও ভালেমান বুৰঞ্জী পুথি পঢ়িব লগা হৈছে। এনেকুৱা তেওঁ ৪৪খন বুৰঞ্জী পুথিৰ তালিকা গ্ৰন্থৰ উপন্যাসখনৰ শেষত দিছে। জয়মতী কাহিনীক লৈ ৰচিত গল্প, প্ৰবন্ধ, বুৰঞ্জী আদিৰ এখন তালিকা তেওঁ উপন্যাসখনৰ শেষত জুৰি দিছে। এইবিলাকে নাংফা গ্ৰন্থখনক এটা বিশেষ মাত্ৰা প্ৰয়োগ কৰিছে। নাংফাত আমি জয়মতীৰ জ্ঞানৰ কথাই নাপাওঁ। সেই সময়ৰ আহোম ৰাজ্যখনৰ সামাজিক পৰিৱেশৰ বৰ্ণনা পাওঁ। ইয়াত চকলং বিয়াৰ কথা উল্লেখ আছে। ইয়াত লেংডন পূজাৰ নিয়ম নীতিৰ কথা আছে। ইয়াত আহোমসকলৰ পৰম্পৰাগত পানীয় লোকলাও কেনেকৈ তৈয়াৰ কৰা হয়, কি কি উপাদান সংযোজন কৰিব লাগে তাৰ দীঘলীয়া তালিকা আছে। ইয়াত গদাপানী যুগৰ বা লৰা ৰজা যুগৰ যিটো ৰাজনৈতিক অস্থিৰতা, এই কথাবিলাক উল্লেখ আছে। উপন্যাসখনৰ ভাষা খুব সৰল আৰু পোনপটীয়া। ঔপন্যাসিকে উপন্যাসখন সাধাৰণ পাঠকৰ বাবে লিখা বাবে ইয়াত তেওঁ কোনো চমৎকাৰী ভাষা বা জটিল ভাষা ব্যৱহাৰ কৰা নাই। সহজ সৰল সদায় ব্যৱহাৰ কৰা শব্দেৰেই তেওঁ উপন্যাসখন লিখি উলিয়াইছে। আৰু এই উপন্যাসখনৰ জনপ্ৰিয়তাৰ এই এটা কাৰণ বুলি আমি ভাবোঁ। উপন্যাসখনৰ নায়িকা আমি কোৱাৰ দৰেই জয়মতী আৰু নায়ক গদাপানী। উপন্যাসখনে যি সময় সামৰি লৈছে তেতিয়া গদাপানী গদাধৰ সিংহ হৈ সিংহাসনত বহা নাই। জয়মতীৰ মৃত্যুৰ লগে লগে যিহেতু এই উপন্যাসখনৰ কাহিনীৰ অন্ত পৰিছে, সেই সময়তো গদাপানী পলাতক হৈ অৱস্থাতেই আছে। ইয়াত আমি সেই সময়ৰ কাহিনীৰ সৈতে সম্পৰ্কিত জয়মতী গদাপানীৰ উপৰি আন বহুবোৰ চৰিত্ৰ লগ পাওঁ। তাৰ ভিতৰত উল্লেখযোগ্য চৰিত্ৰকেইটা হ'ল জয়মতীৰ দেউতাক লাইথেপেনা। সেই সময়ত তেওঁ শলাল গোহাঁই হৈ আছিল। উপন্যাসখনৰ মতে তেওঁ তেতিয়া বৰগোহাঁই হোৱা নাছিল। লাইথেপেনাৰ কেইবাগৰাকী পত্নীৰ কথা আমি উল্লেখ কৰিছোঁ। তেওঁলোকৰ গংগাপ্ৰভা, চন্দ্ৰদাৰু, অলকা, অভয়মতী আদি। চন্দ্ৰদাৰু হ'ল জয়মতীৰ মাক আৰু তেওঁ লাইথেপেনাৰ দ্বিতীয় পত্নী আছিলে। ইয়াত আমি লগ পাওঁ আটন বুঢ়াগোহাঁই, লৰা ৰজা লালুখোলা বৰফুকন, গোবৰ ৰজা সিদ্ধেশ্বৰী, নগা আং কেইবাগৰাকী আৰু লগ পাওঁ ৱাটলুঙক। জয়মতী কাহিনীৰ সৈতে আমি যদিও ডালিমীৰ চৰিত্ৰটো বেছি চিনাকি, জ্যোতিপ্ৰসাদৰ জয়মতী চলচ্চিত্ৰ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ নাটকৰ জৰিয়তে, কিন্তু কন্যাক নগাসকলৰ পৰম্পৰাগত কাহিনী মতে গদাপানীয়ে কন্যাক নগা ৱাটলুঙক বিবাহ কৰাইছিল আৰু পাছলৈ কোনো এটা কাৰণত ৱাটলুঙে আত্মহত্যা কৰিছিল, যি ঠাইক আমি আজিৰ তাৰিখত নাগিনী মৰা বুলি জানো। নাংফা বুৰঞ্জীমূলক বা বুৰঞ্জী আধাৰিত উপন্যাসৰ এটা সুন্দৰ উদাহৰণ। এই উপন্যাসখন পঢ়ি থকা সময়ত এই উপন্যাসখনৰ ভাষা বা বৰ্ণনাৰ চমৎকাৰিত্বৰ বাবেই বা প্ৰসাদ গুণটোৰ বাবেই যিকোনো এজন পঢ়ুৱৈ সপ্তদশ শতিকাৰ আহোম ৰাজ্যখনত সোমাই থকা যেন অনুভৱ কৰে, নিজকে সেই সময়ত আৱিষ্কাৰ কৰে। নাংফাৰ জৰিয়তে আমি এগৰাকী সফল ঔপন্যাসিকক প্ৰায় ১৫ বছৰ আগতে লগ পাইছিলোঁ আৰু যি যাত্ৰা তেওঁ পাছৰ উপন্যাস জলজ, নেত্ৰী, চিঞৰ, শোক আদিৰ জৰিয়তে ৰক্ষা কৰিছে। আশা কৰিছোঁ আপোনালোকে এই কথাখিনিৰ জৰিয়তে নাংফা এই উপন্যাসখনৰ বিষয়ে জানিব পাৰিছে। আৰু শেষত এটা কথা কৈ থওঁ, যিটো কথা নক'লে নাংফাৰ বিষয়ে সম্পূৰ্ণকৈ জনা নাযাব। নাংফা এটা টাই শব্দ। ইয়াৰ অৰ্থ
ৰাজকুঁৱৰী। নমস্কাৰ।